বৰ্তমানে ইউপিৰ চৰকাৰ দুজনকৈ সাংসদ এই সাংসদ দুজনে তাৰ বিলখনৰ পক্ষত ভোট দিয়া যে আইন কৰে সংখ্যালঘু মুছলমানৰ সম্পত্তি ক্ষতি কৰে এটা চিন্তাৰ বিষয় চাব চিন্তনৰ বিষয় আপোনালোকে ভক্তি তেওঁলোকক এণ্ট্ৰি বনালে কিন্তু আপোনালোকৰ পেটত লাট পাৰিলে আপোনালোকক ক্ষতি কৰিলে এই বিল বাচি চিন্তা কৰিব আকৌ এমচিএ নিৰ্বাচন আহিব আকৌ বিধানসভা নিৰ্বাচন আহিব তেওঁলোকক আকৌ আপোনালোকক আভুৱা পাৰিব আচল মিছা কথা আপোনাৰ যথেষ্ট প্ৰতিশ্ৰুতি দি আপোনালোকক আকৌ ক'ব আমাক এইটো কৰে ভোট প্ৰদান কৰক কিন্তু এটা কথা স্পষ্ট আমাৰ যি সোণালী ইতিহাস পাহৰি নহ'ব কিন্তু এটা কথা ঠিক যিয়ে ইতিহাস পাহৰে তাৰ নিজৰ সংস্কৃতি পাহৰি যোৱা হয় গতিকে যি জাতি সংস্কৃতি নাথাকে এই জাতিৰ কোনো কাৰণে কেতিয়াও ভৱিষ্যত থাকিব নোৱাৰে ইয়াক আমি বিশ্বাস কৰোঁ আমি সংস্কৃতিক লগত লৈ আমাৰ সোণালী ইতিহাস কুচিব নিদিয়াকৈ আমাক যিয়ে আমাক ক্ষতি কৰিলে তাৰ উপযুক্ত সময়ত আমাৰ যি মৌলিক অধিকাৰ তাৰ উপযুক্ত মৌলিক অধিকাৰ এটা প্ৰত্যুত্তৰ দি আমি তাক প্ৰত্যুত্তৰ দি যোগ্য প্ৰত্যুত্তৰ দি আমি দেখাই দিব লাগিব গতিকে এইখিনি আপোনালোকৰ আহ্বান থাকে আৰু মই দীৰ্ঘ সময়ত বক্তব্য নতুন দুটাৰ কথা আকৌ ক'ব আমি বিচাৰিছিলোঁ ভাৰতবৰ্ষৰ কৃষক সমাজে বিচাৰিছিলে ভাৰতবৰ্ষৰ কৃষক সমাজে ভাৰতবৰ্ষৰ অৰ্থনীতি উন্নত কৰিছে তেওঁলোকে যি কৃষিজাত সামগ্ৰী উৎপাদন কৰিছে ভাৰতবৰ্ষৰ উন্নয়ন কৰিছে কিন্তু কৃষিজাত সামগ্ৰীৰ যিটো মূল্য দি থাকিব পাৰে ভাৰত চৰকাৰ দি থাকিব পৰা নাই কাৰণে ভাৰতবৰ্ষৰ কৃষক সমাজে কিন্তু এইবাৰ এখন লোকসভাত এখন কৃষক কৃষিজাত সামগ্ৰী দাম বৃদ্ধিৰ কাৰণে এখন বিধেয়ক বিচাৰিছে কিন্তু ভাৰত চৰকাৰে সিহঁত বিধেয়ক নানে তাৰমানে সংখ্যালঘু মুছলমানৰ লগতো নাই ভাৰত চৰকাৰ আৰু আমাৰ সন্মানে কৃষকসকলৰ লগতো নাই ঠিক সমান্তৰালভাৱে ভাৰতবৰ্ষৰ যেতিয়া কোটি নিবনুৱা বৃদ্ধি হৈছে আৰু কোটি নিবনুৱা তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ সংস্থাপনৰ কাৰণে তেওঁলোকে লোকসভাৰ এখন বিধেয়ক বিচাৰিছে কিন্তু ভাৰত চৰকাৰে সেইখন বিধেয়কো নানিলে তাৰমানে সংখ্যালঘু মুছলমানৰ ওপৰত অন্যায় কৃষকৰো অন্যায় আৰু আপোনাৰ এই সন্তানটো যিয়ে এম.এ. পাছ কৰিলে ঘৰতে বহি আছে যিয়ে বি.এ. পাছ কৰে এনে ঘৰতে বহি আছে বাপেকে চাকৰি কৰে কিবা এটা দি দিলে মোবাইল ৰিচাৰ্জ কৰি চলি আছে সেই আপোনাৰ সন্তানটো এনেকে কোটি ভাৰতবৰ্ষত শিক্ষিত নিবনুৱাকো লগতো এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কিমান চিন্তনীয় কিন্তু আমি ইয়াতে কি লগা হৈছে ইয়াত হিন্দু মুছলমান আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ এই জাতীয়কৰণ বিল অঞ্চলৰ পৰা আমচু কেন্দ্ৰীয় এটা আহ্বান কেলে হৈ লওক আমি এখন অসমত অসমীয়া স্পষ্ট আমাৰ প্ৰধান আৰু প্ৰাণ পৰিচয় অসমীয়া ভাষাৰ সংস্কৃতি শক্তিশালী থাকিব লাগিব আমাক তোমাৰ নাম আৰু ৰহি বনাব চেষ্টা কৰিছে আমি বিশ্বাস কৰোঁ যিখন ঘৰত পবিত্ৰ কোৰাণ চৰিত থাকিব যিখন ঘৰত বাইবেল থাকিব যিখন ঘৰত ভাগৱত থাকিব যিখন মঠ ভাগৱত থাকিব সেইখন ঘৰলৈ কোনো কাৰণে কেতিয়াও সংজ্ঞা আনিব নোৱাৰে বৰ্তমান ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন আমাৰ ঘৰত থকা পবিত্ৰ কোৰাণখন এটা কোঠাত আছে আনটা কোঠাত যিখন মঠ ভাগৱত আছে বাইবেল আছে তাক ভাগ কৰিব চেষ্টা কৰিছে আমি তাক কোনো কাৰণে মঠ ভাগৱত কোৰাণ চৰিত আৰু বাইবেল আমি একেলগে আছো একেলগে থাকিম কোনো কাৰণে ভাগ কৰি আমাৰ সমন্বয় সমিতিয়ে বিৰস্ত হ'ব লাগিব এই কথা আপোনালোকে লক্ষ্য কৰিম আমি বিশ্বাস কৰোঁ আমি কৈছোঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব সংখ্যালঘু মানুহৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া তেওঁ ভৰিত পৰে যেতিয়া সংখ্যালঘু প্ৰয়োজন সমাজ শেষ হৈ যায় প্ৰয়োজন নাই তেতিয়া সংখ্যালঘু মানুহ ডিঙিত থৈ আঁতৰাই দিয়ে মই ডাঙৰ কথা কিন্তু গতিকে ৰাজ্যক এই কথাৰ অলপ গুৰুত্ব দিব কাৰণে মই আহ্বান জনাইছোঁ লগে আৰু এটা কথা বিচাৰিছোঁ সমন্বয় সম্প্ৰীতিৰ মাজত কোনোবা বিৰস্ত চেষ্টা কৰিছে এটা কথা আমি বিশ্বাস কৰোঁ দুটা অঞ্চলৰ মাজত যদি এখন নদী থাকে আৰু নদীখনৰ মাজত যদি কোনো এখন খেতো নাথাকে সেই নদীৰ অঞ্চলটোৰ মানুহৰ মাজত কেতিয়াও অহা যোৱা কৰিব নোৱাৰে যদি খেতো থাকে অহা যোৱা কৰিব পাৰিব ইফালে মানে সিফালে যাব সিফালে মানে ইফালে যাব তাৰমানে আমি এইটো ক'ব বিচাৰিছোঁ যে দুটা অঞ্চলৰ সমন্বয় সম্প্ৰীতিটো সদায় থাকিব লাগিব সদায় সমন্বয় সম্প্ৰীতি থাকিলে অসমৰ সদায় শান্তি থাকিব কোনোবা দল শাসনত আহিছে আজি আছে কালি যাব আকৌ কাইলৈ বেলেগ তেওঁ বিদায় হ'ব কিন্তু আমাৰ সমন্বয় সম্প্ৰীতি সদায় থাকিব লাগিব
গতিকে তাৰ সমন্বয় সম্প্ৰীতি অটুট ৰাখক তাৰ এটা আহ্বান জনাইছোঁ আৰু সকলোৱে মিলা প্ৰীতিৰে থাকক নিজৰ ল'ৰা ছোৱালী আপুনি যি হয় ল'ৰা ছোৱালীক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰক যদি নোৱাৰে আমচুৰ কাষ চাব আমচুৱে আপোনাৰ সন্তানটোক আৰু আপোনাৰ অঞ্চলটোক বৰ্তি দিবৰ কাৰণে শিক্ষাৰ পোহৰ বৰ্তি দিবৰ কাৰণে আমচুকলে বদ্ধপৰিকৰ এইখিনি দিব আৰু বিশেষকৈ অঞ্চলটোৰ সমন্বয় সম্প্ৰীতি বৃদ্ধি হ'ব সকলোৱে ভাল হওক তাৰ আশা ৰাখি বিশেষকৈ আজি এই ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনত বিশেষকৈ যি উদ্যোক্তা বিশেষ ইমান ধনাঢ্য কাৰ্যসূচী জিলা অঞ্চল দিলে সেইসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি আৰু এই অনুষ্ঠান ভাবি যিসকলে আহি গুৰুত্বপূৰ্ণ বক্তব্য দি আমাৰ অভিভাৱকসকলৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অভিজ্ঞতা কৰিলে সেইসকলকে মই ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চব বক্তব্য ইয়াতে সমাপ্ত কৰিব লৈছোঁ ধন্যবাদ ধন্যবাদ আনছো ধন্যবাদ জয়